নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিনাইনলৈ। BSF ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় 17,000টা পদ মুকলি কৰা হৈছে। ইয়াতে আপুনি চেলাৰী 21,000 পৰা লাভ কৰিব আৰু ইয়াত যদি আপোনাৰ বয়স 18 বছৰ হৈছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপুনি 10 পাছ 12 পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। সম্পূৰ্ণ তথ্য আপুনি ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপুনি আহিব পাৰিব। ইয়াত আছে ভেকেঞ্চি পাব, ইয়াতে অৰ্গেনাইজেশ্যন নেম, পোষ্ট নেম, ইয়াতে পাব হেড কনষ্টেবল ট্ৰেডছমেন SAI এইবোৰ পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াত আপুনি দেখা পাইছে টোটেল পদ মুকলি কৰা হৈছে 17,000টা আৰু ইয়াতে এপ্লাই কৰিবলৈ অনলাইন যোগে এপ্লাই কৰিব লাগিব। লগতে পুৰুষৰ লগতে মহিলা কিন্তু ইয়াতে এপ্লাই কৰিব পাৰোঁ। অল ইণ্ডিয়া কেণ্ডিডেট ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। ইয়াতে জব টাইপ হ'ব ডিফেন্স জব হয়তো। BSF কনষ্টেবল ৰিকুৱাৰমেণ্ট চেলাৰীটো যদি চাই 21,000 পৰা 69,000লৈ কিন্তু আপুনি চেলাৰীসমূহ লাভ কৰিব। ইয়াতে বয়স আপোনালোকৰ মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব, মেক্সিমাম আপোনালোকৰ 27 বছৰ হ'ব পাৰিব। ইয়াতে আপোনাৰ চিলেকশ্যন প্ৰচেছ হ'ব ৰিটেন এক্সাম, ফিজিকেল টেষ্ট, স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল টেষ্ট, এই পাঁচটা কিন্তু আপোনালোকৰ চিলেকশ্যন প্ৰচেছ কৰা হ'ব। ইয়াত দেখুৱাইছে এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই দেখুৱাইছে কেণ্ডিডেট শুড হেভ পাছ 10 পাছ লগতে 12 পাছ কৰাসকলে ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব ইয়াত চাব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট ফৰ কেণ্ডিডেটছ ইয়াত আপুনি দেখুৱাইছে আধাৰ কাৰ্ড লাগিব, ক্লাছ 10 পাছ কৰা যিটো চাৰ্টিফিকেট হয় সেইটো লাগিব, আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো এটা, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট এইকেইটা কিন্তু আপোনাৰ থাকিব লাগিব। এতিয়া কথা হ'ল আপুনি এপ্লাইসমূহ কেনে কৰিব। এপ্লাই কৰাৰ কাৰণে তলত আহি যাব, ইয়াতে লিংক পাই যাব। ইয়াতে মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব পাৰিব। ইয়াতে ক্লিক কৰি কিন্তু আপুনি এপ্লাইসমূহ কৰিব পাৰিব। কোনো ধৰণৰ অসুবিধা নহয়, জাষ্ট কিবা অসুবিধা কমেণ্ট জনাব, মই আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। মোৰ চেনেল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা আপডেট আপুনি ডেইলি পাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম আন এটা ভিডিঅ'ত। ধন্যবাদ।